হয় বিদ্যুৎ বিভাগৰ চৰম হেমাহিৰ বাবে জধে মধে পৰি আছে বিদ্যুতিক তাৰসমূহৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপা কাবাইটাৰী পঞ্চায়তৰ কাবাইটাৰী চতুৰ্থ খণ্ড গাঁৱত আৰু এই চতুৰ্থ খণ্ডৰ গাঁৱত যি বিদ্যুৎ প্ৰবাহী তাৰসমূহ আৰু তাৰসমূহ জধে মধে পৰি আছে কিন্তু বিদ্যুৎ বিভাগৰ কোনো কাণসাৰ নাই। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব এইদৰে যি বিদ্যুৎ প্ৰবাহী তাৰসমূহ এইদৰে পৰি আছে এই কাবাইটাৰী চতুৰ্থ খণ্ডৰ গাঁৱত আৰু এক বিপদসংকুল এই তাৰসমূহে হয়তো বিপদ মাতিব পাৰে আৰু সঘনা আজি কেইদিনমান আগত এই স্থানতে এজন মহিলাৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল কাৰণ গছত লাগি থকা তাৰসমূহ ছিগি তেওঁৰ গাত পৰিছিল আৰু গাত পৰাৰ ফলত তেওঁৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। এইদৰে বিপদসংকুল এক যাতায়াত কৰি আছে এইসকল গাঁৱৰ লোক আৰু যিহেতু কাৰোবাৰ যদি টিনৰ চালিৰ ওপৰত তেওঁ বিদ্যুৎ প্ৰবাহী তাৰ আন কিছু দেখিবলৈ পোৱা গৈছে যে বাঁহৰ খুঁটাৰে সেই তাৰসমূহ তেওঁলোকে উঠাই দিছে। এক প্ৰকাৰ ক'ব লাগিব যে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এইদৰে বিপদসংকুল জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল এই যোগীঘোপাৰ কাবাইটাৰী পঞ্চায়তৰ চতুৰ্থ খণ্ড কাবাইটাৰী চতুৰ্থ খণ্ডৰ গাঁৱৰ লোকসকলে ইয়াত স্থানীয় লোক আছে তেওঁৰ পৰা কিছু কথা জানিম। আপোনালোকৰ গাঁৱত তাৰসমূহ ক'তবা দেখিছোঁ যে বাঁহত আপোনালোকে দি আছে আৰু ক'তবা যে গছত লাগি আছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে বিদ্যুৎ বিভাগৰ যিবিলাক কাম কৰা মানুহ আহে তেওঁলোকে সপ্তাহত 2বাৰ বা 3বাৰ আমাৰ গাঁৱত আহে। যিখন এই এখন আমাৰ এই তাতে 3 তাৰৰ এটা ফেক্স আছে, সেই ফেক্স সিহঁতে আহি দেখি কিন্তু তেওঁলোকে গাফিলতি কৰে, কাম একো নকৰে, আহি তাতে ফেক্স কাটি আৰু সেইবিলাক কৰি তেওঁলোকে যায়। তেওঁবিলাক চকুত এইবিলাক নপৰে, গছৰ লাগি আছে বাঁহৰ তেওঁবিলাক দেখে কিন্তু সিহঁতৰ চকুত এইবিলাক নপৰি সিহঁতে কি কৰে আহি সেই ফেক্সটো নামে আৰু যেতিয়া কাম হৈ যায় ফেক্সটো উঠাই দি সিহঁতে গুচি যায়। আৰু আমাৰ এই আপোনালোকেতো দেখিছে যিজন মানুহ মৰি আছে মৃত্যু মুখত পৰিছে, পূৰ্বতো আৰু এজন ল'ৰা মৰিছিল ইয়াত আৰু তাৰপিছত এদিনখন মহিলা মৰিছিল আৰু 2জন মৰিছিল পূৰ্বতে। ইয়াৰ পিছতো APDSLৰ মানে বিদ্যুৎ বিভাগৰ কাণ নাৰ নাই। এই যে মৃত্যু হ'ল আপোনালোকৰ খবৰ ল'ব লাগিছে না তাৰসমূহ যে জধে মধে পৰি আছে নাই একো খবৰ ল'ব অহা নাই সিহঁতে, না কোনো খবৰ লোৱা বা সেইটো পৰিয়ালক আহি কিবা এটা সকাহ দিয়া তেনেকুৱা কোনো ধৰণৰ কৰা নাই। তেওঁলোকে এজনো মানুহ অহা নাই ইয়াতে। আৰু যিদিনখন এই দুৰ্ঘটনাটো সংঘটিত হৈছিল সেইদিনখনৰ পৰা বিদ্যুৎ নাই সেইদিনৰ পৰা বিদ্যুৎ নাই। কেনেকৈ আছে ইমান গৰমত মানুহে কষ্ট কৰি কোনোবাই বাহিৰত আছে কোনোবা ৰাস্তাত বহি আছে এনেকুৱা কষ্ট কৰি মানুহে চলি আছে। এই বিদ্যুৎ লাইনটো ক'ৰ পৰা আহিছে? এইটো বিদ্যুৎ লাইনটো আহিছে আমাৰ এই আমাৰ পিছৰ এখন গাঁৱৰ আছে তাতে এখন ট্ৰান্সফৰ্মাৰ আছে তাৰে পৰা ইয়াত আহিছে। কি ক'ব আপোনালোকৰ গাঁৱত যি তাৰসমূহ পৰি আছে কি ক'ব? আমার দুঃখের কথা মানে এই কয়দিন ধরে 3 দিন ধরে লাইন নাই, কি গরমত বাহিরত থাকো রাতি করি ঘরে ঘুমা না যায়, বিরাট কষ্ট হয়ে আছে। আর ওই মানুষজন মরিল কোনো খোঁজ খবর নাই, কোনো নাই, এটা কোনো একটা ব্যবস্থা করে দিয়ক। মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাব কিদৰে টিনৰ চালিত পৰি আছে এই বিদ্যুৎ প্ৰবাহ তার আৰু হয়তো বিদ্যুৎ থাকিলে হয়তো ইয়াত টিনখন লৰাৰ লগে লগে তেওঁলোকৰ হয়তো মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আচলতে বিদ্যুৎ বিভাগৰ চৰম গাফিলতি। এক কথাত ক'ব লাগিব যে বঙাইগাঁও জিলাৰ যি অভয়পুৰী উপমণ্ডলৰ অধীনত এই বিদ্যুৎ বৃহত্তৰ যোগীঘোপা অঞ্চলত বিদ্যুৎ যোগান ধৰে আৰু এই যোগানৰ ক্ষেত্ৰত কিন্তু যিহেতু বিদ্যুৎ বিভাগৰ যি কৰ্মচাৰীসকল আছে আৰু কৰ্মচাৰীসকলে কিন্তু এই গাঁওখনত প্ৰৱেশ নকৰে যে এই বিদ্যুৎ প্ৰবাহী তাৰসমূহ যে কেনেদৰে পৰি আছে। এক কথাত ক'ব লাগিব যে এক মৰণ ভাণ্ডত পৰিণত হৈছে এই বিদ্যুৎ বিভাগৰ কাৰণে, কাৰণ যিহেতু বাঁহৰ তেওঁলোকে খুঁটা পুতি তেওঁলোকে সেই তাৰসমূহ যোগান ধৰিছে আৰু কিছু স্থানত যে গছত লাগি আছে আৰু গছৰ লগাৰ ফলত যিহেতু আজি 2 দিন পূৰ্বে তেওঁলোকে এজন মহিলাৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছিল, তথাপিও কিন্তু বিদ্যুৎ বিভাগৰ গা লৰা নাই এতিয়ালৈকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।